Hello, welcome to my channel, Ayang. So, আজি উপস্থিত আছো one of the most popular prankster, Porama Gogoi. নমস্কাৰ So, আজি দিনটো অলপ স্পেশাল because আজি মানে বহুত ডাঙৰ সপোন এটা সম্পূৰ্ণ হ'ল এটা সৰু জাৰ্নিটো পৰা এটা বহুত ডাঙৰ জাৰ্নি তেখেতে সাকসেস হ'ল নিজৰ ঘৰ এখন এষ্টাব্লিছ কৰিলে ধুনীয়া এই জাৰ্নিটো মানে বহুত এটা স্পেশাল জাৰ্নি হয় না এটা মানে ইউটিউবত আহা পা লৈ পেলাই এটা মানে ফেমাস হোৱা পা লৈ পেলাই এটা প্ৰেংক ষ্টাৰ হোৱা পা লৈ পেলাই এখন ঘৰ এটা নিজৰ কষ্টৰে উপাৰ্জন কৰি পেলাই নিজৰ ঘৰ এখন বনাই মেলি কেনেকুৱা লাগিছে আজি দিনটো নিজৰ ঘৰখন মানে ওপেনিং দিছে ঘৰ ল'ব তেখেতসকলে চ' আজি ঘৰ লোৱা হৈ আছে আচলতে আৰু কি ক'ম তোমাৰ ঐ আহক লৈ যাওক মানে কি হ'ল হয়তো সকলো এটা সপোন থাকে মানে যে এটা ঘৰ বনাম ভৱিষ্যতে এটা ডাঙৰ ঘৰ বনাম বা কিবা এনেকৈ যাতে মা দেউতা যে সকলো ঘৰ পৰিয়াল যাতে ভালকৈ থাকিব পাৰে সেইকাৰণেতো মোৰ এটা সপোন আছিলে যে ঘৰ এখন বনাম বুলি কাৰণ আমাৰ ঘৰ আগতে যিটো ঘৰ আছিলে মানে তোমাৰ ইয়াতে আছিলে এইটো ঠাইতে আছিলে আৰু যেতিয়া পানী পৰে যেতিয়া বৰষুণ দিয়ে আমি যেতিয়া যাওঁ ফুৰিবলৈ তেতিয়া চিন্তা কৰোঁ যে আজি যদি বৰষুণ যাক বেছিকৈ দিয়ে মানে আকৌ গৈ পানী পৰিব ভিতৰত সেই চিন্তা কৰোঁ মানে তাৰপিছত আজি ধৰা বেছি ডাঙৰ নহয় সৰুকৈ বনাইছোঁ আৰু কাম বহুতখিনি বাকী আছে অলৰেডি গোটেই সম্পূৰ্ণ মই ইণ্টাৰভিউটো দেখাম আপোনালোকক চ' আপোনালোকে চাব সম্পূৰ্ণ চ' তাকে ভাল লাগিছে আজি মানে ধৰক আৰু গোটেই মানে গাঁৱৰ ৰাইজ আহিছে আমাৰ গোটেই ঘৰৰ মানুহ আহিছে তুমি আহিলা ভাল লাগিছে ত' ভাল লাগিছে আৰু গোটেই আমাৰ ইউটিউব ফেমিলি যিসকল আছে তেওঁলোকে আচলতে ছাপৰ্টতে এইখিনি হৈছে নহ'লে এতিয়া ধৰ ইমান সোনকালে মানে ধৰক মই সম্ভৱ নাছিলে এটা ঘৰ বনোৱা কাৰণ বহুত টকা খৰচ হয় এটা ঘৰ বনাবলৈ এতিয়া মই এইটো ঘৰ বনাই গম পাই গ'লো মানে যে এটা ঘৰ বনাই ইমান সহজ নহয় বহুত পইচা লাগে আৰু বহুত কষ্ট লাগে মই লাষ্ট এমাহ মই ভালকৈ ভিডিঅ' বনাবই পৰা নাই অনলি ফৰ ঘৰৰ কামৰ কাৰণে লাগি আছোঁ ইটো ডেইলি আজিও তুমি অহাৰ পৰা দেখিছা চাগে অকল এতিয়া কামত লাগি মই মাজে মাজে কেতিয়াবা আহোঁ মোৰো এডোখৰত মাটি আছে চ' মাটিডোখৰত মোৰো কাম চলি থাকে কেতিয়াবা ইয়াত আহোঁ তেখেতে অকল ঘৰখনক লৈ পেলাই ব্যস্ত হৈ থাকে ঘৰৰ ঠিকাত লগা থাকে কামবিলাক চ' সেইবিলাকতে ব্যস্ত হৈ থাকে চ' ইমান কষ্টৰে তেখেতসকলে পৰমাই আজি সেই কষ্টৰে সেই ঘৰখন এতিয়া আজি ঘৰ ল'বলৈ সক্ষম হৈছে আৰু কিবা কি ক'ম তুমি অহাৰ কাৰণে ভাল লাগিলে প্ৰথম সেইটো ধন্যবাদ অহাৰ কাৰণে আৰু যিসকল আজি চাই আছে সিহঁতক ছাপোৰ্ট কৰিব ধুনীয়াকৈ আগুৱাই যাব আৰু আজি মইতো মোৰ ব্লগত বনোৱা হোৱা নাই ঘৰটো এইবোৰ কিন্তু তুমি দেখাই দিয়া কিন্তু ভিডিঅ'ত কৈ দিয়া যে গোটেই কমপ্লিট হোৱা নাই অলপ বাকী আছে কাম আৰু বাকী আছে বহুতখিনি বস্তুৱে বাকী আছে মই আপোনাৰ ইণ্টাৰভিউটো অলপ অকণমান চব দেখাই দিম দেখাই দিয়া মাহঁতক ভণ্টিহঁতক চবকে চবক দেখাই দিম আৰু চিনাকিও কৰি দিম আপোনালোকে চাগে ভিডিঅ' কিছুমানত দেখিছে ৰিল বা হেৰিবিলাকত তেখেতৰ মাতৃক বা ভণ্টিক চ' মই আজি সম্পূৰ্ণ ভালকৈ চিনাকিৰ সৈতে দেখাম আপোনালোকক চব ব'লক ধুনীয়াকৈ দেখাই থাকা বেকগ্ৰাউণ্ডটো দেখিছে আপোনালোকে কিমান ঠাণ্ডা পৰিৱেশ একদম আপোনাৰ এজোপা গছ আছেই আপোনাৰ অলৰেডি বানাইন ট্ৰী আছে তাতে আপোনাৰ মানে বহিবলৈও বহুত ধুনীয়া প্লেচ আছে আৰু ব্ৰেক অকণমান কাষৰ পৰা দেখা দিছোঁ মই ফ্ৰণ্টত কেনেকুৱা কি কি লোকেশ্যন আছে কাষত অকণমান কিবা নদী হয় নে পুল হয় মই এইটো ডেক'ৰেশ্যনটো দেখাইছোঁ চব এইটো গেটৰ ডেক'ৰেশ্যন ফ্ৰণ্টৰ পৰা চব ব'লক ভালকৈ দেখাইছোঁ কেনেকুৱা কি আছে এইখিনি সজাইছে ৰিম'ট ফেন আৰু এইফালে আপোনাৰ জাপি আৰু এইফালে ওপৰৰ কিছুমান পাইছে তেখেত পৰমাই এইখিনি উপহাৰ ভিতৰত নাম হৈ গ'ল সম্পূৰ্ণ নাম চলি আছে চ' এইখিনি মানুহ আৰু পোৱালীকেইটা এতিয়া বৰ্তমান ভিতৰত পঢ়ি আছে এইখিনি ভিতৰৰ পৰিৱেশ এইটো আমাৰ হ'ল পৰমা ভাগিন হাই কৈ দিয়া হাই কোৱা চকলেট নিদিম নহ'লে হাই কোৱা আৰু এটা দিম হাই কোৱা তেতিয়া ভাইকক মই পৰিচয় কৰি দিছোঁ চ' তোমাৰ নাম কি হয় নমস্কাৰ মোৰ নাম শ্ৰী ধনজিত গগৈ ন ত' কেনেকুৱা লাগিছে দাদাই ইমান ধুনীয়া ঘৰখন এখন মানে ইণ্টেৰিয়ৰটো কাৰ মানে কোনে আইডিয়া লগাইছিলে মানে কোনোবা তুমি কৈছিলা নেকি এইখিনি ইয়াত হ'ব এইখিনি ইয়াত হ'ব চব দাদাৰ প্লেনিং হয় নাই চব নিজৰ ক্ৰিয়েটিভিটি হয় নাই চ' কেনেকৈ লাগিছে মানে এটলিষ্ট আজি ঘৰ ফাইনেলি ঘৰটো লৈছে হয় নাই তেনেকৈ চিনাকি কৰি দিব লৈছোঁ পৰমা গগৈৰ ভনীয়েক চ' চুম্পী গগৈ আৰু আমাৰ এইটো ভাগিন কি নাম ইয়াৰ বহিনীমান গগৈ তাৰপিছতে বৰ্তমান আজি পৰমাই ইমান ধুনীয়াকৈ ঘৰ এটা বনাই পেলাই ইণ্টাৰেষ্ট কেনেকুৱা
ধুনীয়া এটা ঘৰ বনাইছে চ' আজি ঘৰ ল'ব আৰু তাৰ নাম হৈ আছে চ' কেনেকুৱা লাগিছে ফিল কেনেকুৱা হৈছে ভাল লাগিছে বহুত ভাল লাগিছে মই 3 দিন মানৰ আগতে আহিলো এটা লাকি সিস্টাৰ বুলি ক'ব লাগিব হয় নাই লাকি ভনীয়ে অৱস্থা নষ্ট ভাগি থাকিলে অৱস্থা বেয়া ইমানে কাম কৰিছো 4 দিন মান হ'ল 4 দিন মান হৈ গ'ল আৰু টোপনি চাগে হোৱাই নাই এইকেইদিন হয় নাই কালি 12টা বাজিলে শুওঁতে আৰু হেৰি হয় নাই কিবা এটা বস্তুবোৰ মানে গত লগাওঁতে দেৰি লাগে আৰু মানে আজি দিনটোৰ বাবে বহুত দিনৰ পৰা ৰৈ আছিলা কেতিয়া হ'ব কেতিয়া সম্পূৰ্ণ হ'ব ফাইনেলি আজি যিটো ফিলিংছটো কেনেকা এক্সপ্ৰেছ কৰিব বিচাৰিছে ভাল লাগিছে বহুত ভাল লাগিছে বুলি কৈছে তেনেকুৱা আৰু এইখিনি আছিলে চ' গোটেই ইণ্টাৰভিউখিনি মই দেখাইছোঁ অলমষ্ট এইটো কি ৰুম হ'ব এতিয়া এইটো আমি দেখিছোঁ ডাঙৰকৈ দাদা ৰুম হয় ধুনীয়াকৈ ফল চিলিং লগাইছে বস্তু আনিব বাকী আছে বুলি কৈছে এইখিনি ফল চিলিং ফেনৰ কানেকশ্যন দিয়া নাই এতিয়ালৈকে অলমষ্ট চুইচেছখিনি এইখিনি অলমষ্ট এইটো বাথৰুম অলমষ্ট কমপ্লিট হোৱা নাই বহুতখিনি বস্তু কমপ্লিট কৰি বাকী আছে চ' এইখিনি বনাই ল'ব তাৰপিছতে এইখিনি অলমষ্ট বহুতখিনি কামেই বাকী আছে হয় নাই চ' আৰু এটা লাক্সাৰী বাথৰুম হ'ব গৈ আছোঁ স্পেচ দেখিছে নাই কিমান ডাঙৰ স্পেচ লগাইছে যথেষ্ট ডাঙৰ বাথৰুম বনাব গৈ আছে এয়া পৰমাগৰ পুৰা বেগ খাইছে খোৱাটো দেখিছে মানে ঘৰৰ লগত এজনে খাব লাগে ঘৰৰ গতিকে সেইজন মই আৰু ভকতৰ লগত এজন খাব লগা হয় সেইকাৰণে আপুনি অকলে এজন খাই দিলোঁ পৰমা গগৈৰ ৰুমটো চ' কিমান ধুনীয়া পেইণ্টিং কৰি আছে এটা পেইণ্টিং কৰিছে দেখিছে এইফালে জুবিন গাৰ্গ এইফালে আশ্চৰ্য বৰপাত্ৰ সিহঁতে গৈছিলে যে সেইটো পেইণ্টিং কৰিছে বৰ্তমান ৰাইটাৰজনৰ নাম চাগে ইয়াত লিখা নাই নহ'লে মই আপোনাৰ নামটো কৈ দিলোহেঁতেন এইটো গগৈ বুলি লিখা আছে কিবা এটা আৰ্ট বাই দীপক দেৱাশিষ দেৱজিৎ নৱজিৎ এইখিনি বনোৱা আছে চ' অলমষ্ট বিচনা চেচনা ইয়াৰ পৰা আঁতৰাই দিয়া আছে আৰু বাকী এইফালে এই ৰুমটো দেখিছে এইখিনি চবে ঘৰ লোৱা হেৰি কৰিছে ত' এইখিনিয়ে আছিলে সৰুকৈ এটা ভিডিঅ' দেখালোঁ মই আপোনালোকক ব্লগ এটা পৰমা ঘৰৰ গোটেই পৰিৱেশটো ত' এইফালে পৰা আপোনাৰ ইণ্টাৰভিউটো এনেকুৱা দেখায় কিমান ডাঙৰ আহল বহল দেখিছে ইণ্টাৰভিউটো চ' এইখিনি ভিডিঅ' আছিলে লাষ্ট মাতৃৰ অনুভৱটো জানো কেনেকৈ ফিল হৈছে চ' তেখেতৰ ল'ৰাই ইমান ধুনীয়াকৈ ইমান ধুনীয়াকৈ ঘৰটো সাজি বনাই মেলি কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ল চ' আজি নাম ঘৰটো ল'বলৈ গৈ আছে চ' মাতৃৰ এবাৰ ফিলিংটো জানি ল'ম কেনেকৈ মাতৃৰ কেনেকৈ অনুভৱ কৰি আছে বলক মই মাতৃ সেৱা ল'বলৈ বহি আছে মানে চ' আপোনাৰ কেনেকৈ আজি ফিল পৰমা গগৈ কোনে ঘৰটো কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ল আজি নাম ল'ব ঘৰটো ল'ব কেনেকুৱা ফিল হৈছে আপোনাৰ ফিল মানে কি আৰু ভাল লাগিছে যদিও মানে দেউতাক নাই যায় দেউতাকলৈ মনত পৰিছে আজি তাৰপিছত আকৌ এতিয়া মানে হেৰি মানে ঘৰখন লৈছোঁ আৰু যাতে শান্তি হ'ব লাগে মানে ঘৰখন সদায় শান্তিত থাকিব লাগে ঘৰখনত যাতে হাই কাজিয়া নহয় কোনোদিন সদায় মানে সুখ শান্তি হয় তাকে কামনা কৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব তাকে কৈছোঁ আৰু চবেই আশীৰ্বাদ কৰিব সকলোলৈকে নমস্কাৰ জনাইছোঁ ঠিক আছে দিয়ক হ'ব দিয়ক সৰুকৈ তেখেতে এতিয়া মানে একচুৱেলি ভকতৰ খোৱা আছে ভকতৰ খোৱাখিনি তেখেতে সেৱা মানে বহি আছে সেৱা ল'বলৈ চ' এয়াই মই অলপ ভিতৰ পৰিৱেশটো দেখা দিছোঁ আপোনালোকক এইখিনি ভিতৰ পৰিৱেশ চ' ভকতসকলে খাব লৈছে চ' এয়া ধুনীয়াকৈ চ' এইটোৱে আছিলে লাষ্ট ক্লিপ চ' কেনেকুৱা লাগিলে আপোনালোকে ক'ব ঘৰ এখন ধুনীয়াকৈ সাজি তুলিবলৈ বহুত কষ্ট পৰমা গগৈ বহুত কষ্টৰে ঘৰখন সাজি তুলিছে সজাই মেলি কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছে ঘৰ ল'ব আজি চ' এয়া চ' কংগ্ৰেচুলেশ্যন পৰমা গগৈ বহুত ধুনীয়া এটা ঘৰ বনালা মজা লাগিছে চাই পেলাই ইণ্টাৰভিউটো বহুত ধুনীয়া আছে A1 হৈছে চ' এয়া থেংক ইউ